Hello everyone, কি খবৰ? অংকুৰ, দেৱজিৎ, ভাত পানী খালে নে নাই? নে বহিছে নোখোৱাকে? নে চাহ পানী খালে? কি খালে? ওকে। তো আজি আমি ইম্পৰ্টেণ্ট টপিক এটাৰ ওপৰত ডিছকাছ কৰিম, সেইটো হৈছে জৰুৰীকালীন অৱস্থা বা এমাৰ্জেঞ্চি। অংকুৰে ভাত খালে। কিহেৰে ভাত খালে অংকুৰ? আপুনি খাইছে? হা, মই খাই পেলাই আহিলো। ওকে। তো এতিয়া আমি পঢ়িম জৰুৰীকালীন অৱস্থা। আমি যেতিয়া প্ৰেজিডেণ্ট পঢ়িছিলো, তেতিয়া প্ৰেজিডেণ্টৰ পাৰ্টছ ফাংচনছত আমি এমাৰ্জেঞ্চি প্ৰভিজনছ পঢ়িছিলো। তেতিয়া মই কৈছিলো কি এতিয়া প্ৰভিজনছখিনি নপঢ়ো, কাৰণ প্ৰভিজনছখিনি এমাৰ্জেঞ্চি প্ৰভিজনছখিনি বহুত দীঘলীয়া হয়। আমি বেলেগ এটা ক্লাছত ডিছকাছ কৰিম। ওকে, তো আজি এইখিনি আমি এতিয়া ডিছকাছ কৰিম। এইখিনি কিহত পৰে? প্ৰেজিডেণ্টৰ পাৱাৰ্ছত পৰে। ওকে, প্ৰেজিডেণ্টৰ কেনেকুৱা ধৰণৰ কি কি পাৱাৰ আছিল আমি পঢ়িছিলো। ওকে, তো এইটো কি কয়? এমাৰ্জেঞ্চি প্ৰভিজনছ বুলি কোৱা হয়। কোনটো পাৰ্টত আছে? পাৰ্ট 18ত আছে, মনত ৰাখিব। কেতিয়াবা সুধি দিয়ে যে এমাৰ্জেঞ্চি প্ৰভিজনছ কোনটো পাৰ্টত আছে আমাৰ সংবিধানৰ, তেতিয়া আপোনালোকে চাব অপশ্যনত 18 আছে নে নাই। ওকে, তাৰ পিছত পাৰ্ট 18 আৰু আৰ্টিকেল কিমান? 352ৰ পৰা 360 লৈকে এমাৰ্জেঞ্চি প্ৰভিজনছে ডিল কৰে। এইটো মনত ৰাখিব, আৰ্টিকেলছসমূহ বহুতে ইম্পৰ্টেণ্ট হয়, 352ৰ পৰা 360। এতিয়া আমি চাম যে এমাৰ্জেঞ্চি টাইমত কি হয়, প্ৰেজিডেণ্টৰ ৰোল কি, বা পাৰ্লিয়ামেণ্টৰ কি ৰোল, কেনেধৰণৰ ৰোল ডিউৰিং দ্য টাইম অফ এমাৰ্জেঞ্চি। ওকে, এমাৰ্জেঞ্চি চিটুৱেশ্যন বা যিয়ে নহওক জৰুৰীকালীন অৱস্থাত। তো ডিউৰিং এন এমাৰ্জেঞ্চি দ্য চেন্ট্ৰেল গভৰ্ণমেণ্ট বিকামছ অল পাৱাৰফুল। তো এমাৰ্জেঞ্চি টাইমত কি হৈ যায়? চেন্ট্ৰেল গভৰ্ণমেণ্ট বহুত পাৱাৰফুল হৈ যায়। কিয় হৈ যায়? কাৰণ গোটেইখিনি চেণ্টাৰৰ হাতত আহি যায়। And the state goes into the control of the center. এতিয়া চাওক, যেতিয়া আমাৰ ফেমিলিত যেতিয়া কিবা প্ৰব্লেম হয়, তো আমি কি সবৰে অপিনিয়ন লওঁ নেকি? আমাৰ ফেমিলি, আমাৰ বংশ গোষ্ঠীৰ সবৰে কিবা অপিনিয়ন লওঁ নে আমাৰ যোনটো ঘৰৰ মুৰব্বীজন তেখেতে সোনকালে কিবা এটা ডিচিশ্যন লৈ পেলাই প্ৰব্লেমটো সলভ কৰিব চেষ্টা কৰে? অবভিয়াছলি যিমান মানুহ আমি ইনক্লুড কৰিম, সিমান অপিনিয়ন আহিব, সিমান ডিফাৰেন্সেছ অফ অপিনিয়ন হ'ব, সিমান বেছি টাইম খাব সেই প্ৰব্লেমটো সলভ কৰোঁতে। ওকে, কিছুমান এনেকুৱা প্ৰব্লেম আহি যায় যে পটককে সলিউশন এটা বিচাৰি উলিয়াব লাগে, হয়নে? তো তেনে ক্ষেত্ৰত কি হৈ যায়? এজনৰ হাততে সব ডিচিশ্যনখিনি গুচি যায়, আমাৰ যোনজন ঘৰত মুৰব্বী থাকে, মা বা দেউতা। ওকে, তো এইটো চিটুৱেশ্যনতো কি হৈ যায়? যেতিয়াই আমাৰ দেশত এনেকুৱা কিবা চিটুৱেশ্যন আহে, কি চিটুৱেশ্যন আহে আমি পঢ়িম লাহে লাহে, কনফিউজ নহ'ব, যিখিনি পঢ়াই আছো সেইখিনি শুনক খালি। তো কি হৈ যায়? এনেকুৱা কিবা যেতিয়া চিটুৱেশ্যন আহি যায়, তেতিয়া কি হয়? গোটেইখিনি ব্যৱস্থা কাৰ হাতত গুচি যায়? ইউনিয়নৰ হাতত গুচি যায়, প্ৰেজিডেণ্ট, পাৰ্লিয়ামেণ্ট। ওকে, ঠিক আছে। তো এইটো যোনটো ফিচাৰটো, সেই ফিচাৰটোৱে কি কৰে? আমাৰ যোনটো ফেডাৰেল ষ্ট্ৰাকচাৰটো সেইটো ইউনিটেৰীলৈকে কনভাৰ্ট কৰি দিয়ে। ফেডাৰেল ষ্ট্ৰাকচাৰত কি আছিলে? যে পাৱাৰ্ছ ফাংচনছবোৰ ডিভাইড কৰি দিয়া হ'ব বিটুইন চেণ্টাৰ এণ্ড ষ্টেট। কিন্তু ইউনিটেৰী কিয় হৈ যায় ফিচাৰটো? কাৰণ এমাৰ্জেঞ্চি ডিক্লেয়াৰ যেতিয়া কৰে, তেতিয়া গোটেইখিনি পাৱাৰ আমাৰ ইউনিয়নৰ হাতত গুচি যায়, ষ্টেটৰ হাতত একো নাথাকে। ওকে, তো ইট কনভাৰ্টছ দ্য ফেডাৰেল ষ্ট্ৰাকচাৰ ইনটু আ ইউনিটাৰী ওৱান উইদাউট আ ফৰ্মেল এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন। আৰু এতিয়া চাওক, এমেণ্ড কৰোঁতে, সংশোধন কৰোঁতে কিমান দীঘলীয়া প্ৰচেছ, কিন্তু যিহেতু আমাক এটা কুইক ডিচিশ্যন এটা লাগে, তো সেই কাৰণে কি হৈ যায়? এমাৰ্জেঞ্চি চিটুৱেশ্যন যদি এনেকুৱা টাইপ যেতিয়া হৈ যায়, যেতিয়া গোটেইখিনি পাৱাৰ চেণ্টাৰৰ হাতত গুচি যায়, তেতিয়া সেই পাৰ্টিকুলাৰ মেটাৰটোৰ কাৰণে কনষ্টিটিউশ্যনখন এমেণ্ড কৰাৰ কোনো দৰকাৰ আহি নপৰে। বুজি পাইছে? বুজি পাইছেনে? অংকুৰ, দেৱজিৎ, বাকীবোৰ ক'ত আজি? চব কি ৰেষ্ট লৈ আছে নেকি? হা? ওকে, মোহন, পৰম, পাইছো মেম। ওকে, তো এইটো এটা কি হয়? এটা ইউনিক ফিচাৰ হয়। নেক্সট আমি চাওঁ নেশ্যনেল এমাৰ্জেঞ্চি। এতিয়া যদি আমি প্ৰেজিডেণ্টৰ যদি পাৱাৰ হিচাপে যদি চাব যাওঁ, কেইটা এমাৰ্জেঞ্চি প্ৰেজিডেণ্টে ডিক্লেয়াৰ কৰিব পাৰে, আমি পাম তিনিটা। সেইটো কি হৈছে? নেশ্যনেল, ষ্টেট আৰু ফাইনেন্সিয়েল। ওকে, এই তিনিটা এমাৰ্জেঞ্চি পাৱাৰ্ছ আছে প্ৰেজিডেণ্টৰ হাতত। কিবা যদি তেনেকুৱা জৰুৰীকালীন তেনেকুৱা কিবা যদি ডিচিশ্যন ল'ব লাগে, প্ৰেজিডেণ্টে এইকেইটা এমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে। এতিয়া নেশ্যনেল এমাৰ্জেঞ্চি প্ৰেজিডেণ্টে কেতিয়া ডিক্লেয়াৰ কৰিব? সেই বস্তুটো আমি কিহত পাম? আৰ্টিকল 352ত পাম।
মনত ৰাখিব কেতিয়াবা যদি সুধে যে ন্যাশনাল এমাৰ্জেন্সি কোনটো আৰ্টিকলে ডিল কৰে তেতিয়া আপোনালোকে ক'ব লাগিব যে 352 ষ্টেট এমাৰ্জেন্সি 356 আৰু ফাইনেন্সিয়েল হৈছে 360 আমি পঢ়িম আপোনালোকে পেনিক নহব ফাৰ্ষ্টতে আমি ন্যাশনালটো চাই লওঁ তাৰপিছত লাহে লাহে আমি ষ্টেট আৰু ফাইনেন্সিয়েলো চাম এতিয়া হৈছে কি আন্ডাৰ আৰ্টিকল 352 the president can declare a national emergency when the security of India or a part of it is threatened যেতিয়া কোনোবাই যদি আমাৰ ভাৰতৰ যদি যোনটো সিকিউৰিটিয়ে হওক বা যিকোনো পাৰ্টতে হওক কিবা যদি আমাৰ কি কৰে এটা ভয়ংকৰ কিবা এটা যদি সৃষ্টি কৰে বা থ্ৰেটেন্ড টেৰৰিষ্ট এটাক এনেকুৱা টাইপ যদি হয় যেনে ধৰক ৱাৰৰ সময়ত যে যুদ্ধ লাগিব বেলেগ এখন দেশৰ লগত তেতিয়াও কি কৰিব পাৰে প্ৰেসিডেন্টে ন্যাশনাল এমাৰ্জেন্সি ডিক্লেয়াৰ কৰি দিব পাৰে বলে নহয় এক্সটাৰ্নেল এগ্ৰেশন এতিয়া এক্সটাৰ্নেল এগ্ৰেশন মানে কি বাহিৰা দেশে উইদাউট গিভিং এনি নোটিস আমাক নজনোৱাকে কি কৰিছে আমাৰ ভাৰতৰ ওপৰত আক্ৰমণ কৰি দিছে তেতিয়াও প্ৰেসিডেন্টে ন্যাশনাল এমাৰ্জেন্সি ডিক্লেয়াৰ কৰিব পাৰে প্ৰথমটো বুজি পালো ৱাৰ যুদ্ধ নেক্সটটো বুজি পালো উইদাউট গিভিং এনি নোটিস আমাক নজনোৱাকে বাহিৰাৰ দেশে কি কৰিলে আমাৰ ওপৰত এটেক কৰি দিলে বা আৰ্মড ৰেবেলিয়ন কেতিয়াবা কি হয় আমাৰ ভিতৰুৱা যি অশান্তি এই আলফা বা এনেকুৱা টাইপ কিছুমান টেৰৰিষ্ট কিছুমান গ্ৰুপ আছে যে সেই গ্ৰুপখিনিৰ কাৰণেও কেতিয়াবা কি হৈ যায় প্ৰেসিডেন্টে ন্যাশনাল এমাৰ্জেন্সি ডিক্লেয়াৰ কৰি দিব লগাত বাধ্য হৈ যায় ওকে আৰু এটা কথা ইম্পৰ্টেন্ট যে খালি ৱাৰ এক্সটাৰ্নেল এগ্ৰেশন আৰ্মড ৰেবেলিয়ন হল বুলি পেলাই প্ৰেসিডেন্টে যে ডিক্লেয়াৰ কৰি দিব এইটো নহয় প্ৰেসিডেন্টৰ যদি আগতীয়াকৈও যদি কেতিয়াবা তেনেকুৱা লাগে যদি প্ৰেসিডেন্ট স্যাটিসফাই হয় যে নহয় অমুক দেশে আমাৰ ওপৰত আক্ৰমণ কৰিব পাৰে বা অমুক দেশৰ লগত আমাৰ যুদ্ধ এটা লাগিব পাৰে ঠিক আছে ঠিক তেনেকুৱা ক্ষেত্ৰটো কি কৰিব পাৰে প্ৰেসিডেন্টে আগতীয়াকৈ ন্যাশনাল এমাৰ্জেন্সি ডিক্লেয়াৰ কৰি দিব পাৰে বুজি পাইছে কিবা অসুবিধা বিজয় গুড আফটাৰনুন জলদি বলো বহুত পঢ়িব আছে ইয়াৰে একো অসুবিধা নাই সবে বুজি পাইছে ওকে পাইছো ঠিক আছে নেক্সট আছে when a national emergency is declared on the ground of war external aggression এতিয়া চাও তিনিটা ধৰণৰ পাইছিলো war external aggression আৰু armed rebellion এতিয়া যদি war বা external aggressionৰ কাৰণে যদি জৰুৰীকালীন অৱস্থা যদি মানে এনেকুৱা যদি ডিক্লেয়াৰ কৰি দিয়ে এমাৰ্জেন্সি যদি ডিক্লেয়াৰ কৰি দিয়ে তেতিয়া হেতু কি বুলি কোৱা হ'ব external emergency বুলি কোৱা হ'ব ওকে ৱাৰৰ কাৰণে যুদ্ধৰ কাৰণে বা এক্সটাৰ্নেল এগ্ৰেশন বাহিৰা দেশে এনেকে উইদাউট নোটিস আমাৰ ওপৰত এটেক কৰিছে হেতুৰ কাৰণে যদি ন্যাশনাল এমাৰ্জেন্সি ডিক্লেয়াৰ হয় হেতু কি বুলি কোৱা হ'ব এক্সটাৰ্নেল এমাৰ্জেন্সি বুলি কোৱা হ'ব আৰু যদি আৰ্মড ৰেবেলিয়নৰ কাৰণে যদি ভিতৰুৱা প্ৰবলেমৰ কাৰণে যদি ন্যাশনাল এমাৰ্জেন্সি ডিক্লেয়াৰ কৰিছে তেতিয়া হেতু কি বুলি কোৱা হ'ব ইন্টাৰনেল এমাৰ্জেন্সি বুলি কোৱা হ'ব কেতিয়াবা কোৱেশ্চনত সুধে যে এইটোৰ ক্ষেত্ৰত যদি ডিক্লেয়াৰ হয় তেতিয়াহলে সেই এমাৰ্জেন্সিটো কি বুলি কয় আৰু যদি এইটোৰ ক্ষেত্ৰত যদি ডিক্লেয়াৰ হয় তেনেহলে ইন্টাৰনেল এমাৰ্জেন্সি বুলি কোৱা হয় বা কেতিয়াবা ভাইস ভাৰ্সাকে সুধিব পাৰে যে ইন্টাৰনেল এমাৰ্জেন্সি কেতিয়া ডিক্লেয়াৰ হয় যেতিয়া আৰ্মড ৰেবেলিয়নৰ ক্ষেত্ৰত ঠিক আছে বুজি পাইছে ওকে বিজয় মই জাস্ট আহিলো ৰিপিট ন্যাশনাল এমাৰ্জেন্সি কেতিয়া ডিক্লেয়াৰ হয় ৱাৰ এক্সটাৰ্নেল এগ্ৰেশন আৰু আৰ্মড ৰেবেলিয়নৰ কাৰণে ঠিক আছে এই তিনিটাৰ কাৰণে ন্যাশনাল এমাৰ্জেন্সি ডিক্লেয়াৰ হয় এতিয়া কথাটো হল যদি ৱাৰ এক্সটাৰ্নেল এগ্ৰেশনৰ কাৰণে যদি ডিক্লেয়াৰ হয় ন্যাশনাল এমাৰ্জেন্সি মানে প্ৰেসিডেন্টে যদি ডিক্লেয়াৰ কৰে হেতু কয় এক্সটাৰ্নেল এমাৰ্জেন্সি আৰু যদি আৰ্মড ৰেবেলিয়নৰ কাৰণে যদি এমাৰ্জেন্সি ডিক্লেয়াৰ হয় তেতিয়া হেতু ক'ব ইন্টাৰনেল এমাৰ্জেন্সি ৱাৰ মানে হৈছে যুদ্ধ এক্সটাৰ্নেল এগ্ৰেশন মানে কি বাহিৰা দেশে উইদাউট গিভিং এনি নোটিস আমাক কোনো ইনফৰ্ম নকৰাকে আমাৰ ভাৰতত কি কৰি দিছে আক্ৰমণ কৰি দিছে আৰু আৰ্মড ৰেবেলিয়ন হলে ভিতৰুৱা যি টেৰৰিষ্ট গ্ৰুপ সেবোৰ যে আছে ভয়ংকৰ তেনেকুৱা সৃষ্টি কৰি দিছে যে প্ৰেসিডেন্টৰ উপায় নাই প্ৰেসিডেন্টে ন্যাশনাল এমাৰ্জেন্সি ডিক্লেয়াৰ কৰি দিছে ওকে এটো নহয় যে খালি এনেকুৱা সিচুৱেশন হলে ডিক্লেয়াৰ কৰিব হোৱাৰ আগতো যদি প্ৰেসিডেন্ট স্যাটিসফাই হয় যে ফিউচাৰত এনেকুৱা হ'ব পাৰে তে প্ৰেসিডেন্টে ডিক্লেয়াৰ কৰি দিব পাৰে 0044 মুনু নাৰ্জাৰী ষ্টেট এমাৰ্জেন্সি ও থাকে নে পঢ়িম ন্যাশনালটো বুজি পালে নে নাই হেতু কক আমি ষ্টেটে পঢ়িম খাগতে আমি ন্যাশনাল পঢ়িম তাৰপিছত ষ্টেট তাৰপিছত ফাইনান্সিয়েল এতিয়া চাওক এপ্ৰুভেল অফ ন্যাশনাল এমাৰ্জেন্সি বাই পাৰ্লিয়ামেন্ট
যেহেতু আমাৰ ইয়াতে কি আছে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট আছে তো যিকোনো ইমান ইম্পৰ্টেণ্ট ডিচিশ্যন পাৰ্লিয়ামেণ্টৰ ইনভলভমেণ্ট থাকিবই ওকে তো এতিয়া কথাটো হ'ল যে আমাৰ এমাৰ্জেঞ্চিৰ ক্ষেত্ৰত পাৰ্লিয়ামেণ্টৰ এপ্ৰুভেল লাগে নেকি বা পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল যোনটো কয় সেই বস্তুটো লাগে নেকি অবভিয়াছলি ইয়াতেও লাগে কি কি ক্ষেত্ৰত এতিয়া চাওক কেনেকুৱা ধৰণৰ ক্ষেত্ৰত কি কি কণ্ডিশ্যনত লাগে সেইটো আমি চাম এতিয়া চাওক within 1 month of the date of issue of national emergency proclamation it has to be approved by both the houses of parliament okay আজি প্ৰেসিডেন্টে কি কৰিলে ইস্যু কৰিলে national emergency okay এতিয়া আজিৰ পৰা 1 মাহৰ ভিতৰত পাৰ্লিয়ামেন্টে হে এমাৰ্জেন্সিটোক এপ্ৰুভেল দিব লাগিব বুজি পাইছে আজি প্ৰেসিডেন্টে ইস্যু কৰিলে national emergency এতিয়া আজিৰ পৰা 1 মাহ গণক হে 1 মাহৰ ভিতৰত পাৰ্লিয়ামেন্টৰ এপ্ৰুভেল লাগিব ওকে আগতে কি আছিল আগতে 2 মাহ আছিল আগতে এনেকা আছিল আজি ডিক্লেয়াৰ কৰি আজি ইস্যু কৰিলে প্ৰেসিডেন্টে 2 মাহৰ ভিতৰত পাৰ্লিয়ামেন্টাৰী এপ্ৰুভেল লাগিব ওকে কিন্তু এতিয়া কি হৈছে 44th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ দ্বাৰা চেঞ্জেস আনিলে আৰু এতিয়া কোৱা হৈছে যে 2 মাহ নহয় 1 মাহৰ ভিতৰত পাৰ্লিয়ামেন্টাৰী এপ্ৰুভেল লাগিব পাৰ্লিয়ামেন্টাৰী এপ্ৰুভেল দিব তাৰ পিছতে কি হ'ব আহি যাব আমাৰ দেশত জৰুৰীকালীন অৱস্থা বুজি পাইছে ওকে কিবা অসুবিধা পৰম এটো মই চাব লাগিব ময়ো পাহৰিছো তো 1992 মই চাব লাগিব 1992 ঘটনাটো চাব লাগিব নাই দীপু অলপ গৈছে ও ইংলিশ ক্লাস এতিয়াহে হে গল নেকি ওকে তো ইয়ালৈকে আকো অসুবিধা নাই আগতে কিমান আছিল 1 মাহ আছিল সৰি আগতে আছিল 2 মাহ এতিয়া কমাই পেলাই 1 মাহ কৰি দিছে কোনখন এমেন্ডমেন্ট এক্টৰ দ্বাৰা 44th কনস্টিটিউশনাল এমেন্ডমেন্টৰ দ্বাৰা ওকে সেকেন্ড কন্ডিশন টু চাও if the proclamation of national emergency is issued and Lok Sabha is either dissolved okay কথাটো হল যে national emergency issue কৰি দিলে প্ৰেসিডেন্টে ইস্যু কৰাৰ পিছত কি হ'ব লাগিব 1 মাহৰ ভিতৰত পাৰ্লিয়ামেন্টাৰী এপ্ৰুভেল লাগিব না নাই কিন্তু কথাটো হল যে লোকসভা ডিজলভ হৈ থাকিলে ঠিক আছে লোকসভা বুলে স্থগিত হৈ থাকিলে লোকসভা সেশনত নাই বা এনেকুৱা হ'ব পাৰে যে 1 মাহৰ ভিতৰত পাৰ্লিয়ামেন্টে এপ্ৰুভেল নিদিয়াকে পাৰ্লিয়ামেন্ট ডিজলভ হৈ থাকিলে কাৰণ কিয় টাইম পিৰিয়ড কিমান আছিল 1 মাহ আছিল কিন্তু পাৰ্লিয়ামেন্ট হয় আগতে ডিজলভ হৈ গল নহলে বা হে 1 মাহৰ ভিতৰতে পাৰ্লিয়ামেন্ট হে তাতে পাৰ্লিয়ামেন্টে ন্যাশনাল এমাৰ্জেন্সিত এপ্ৰুভেল নিদিয়াকে পাৰ্লিয়ামেন্ট কি হৈ গল ডিজলভ হৈ গল ঠিক আছে এপ্ৰুভেল নিদিয়াকৈ তেতিয়া কি হ'ব দেন দা প্ৰক্লেমেশন সাৰ্ভাইভস এতিয়া চাওক এমাৰ্জেন্সি টু ইস্যু কৰি দিলে হয় না নহয় কিন্তু লোকসভাটো তো ডিজলভ হৈ থাকিলে লোকসভাৰো তো এপ্ৰুভেল লাগিবই তো এতিয়া কি হল যেতিয়া নতুনকে লোকসভা গঠন হৈ প্ৰথম বৈঠক বহিব প্ৰথম সিটিং বহিব হে তাৰ পৰা 30 ডেজলৈকে এই যোনটো এমাৰ্জেন্সি যোনটো ইস্যু হৈছিলে 30 ডেজলৈকে সাৰ্ভাইভ কৰিব ঠিক আছে 30 ডেজলৈকে সাৰ্ভাইভ কৰিব ফ্ৰম দা ফাৰ্স্ট সিটিং অফ নিউলি ফৰ্মড লোকসভা কিন্তু এই যে সময়ৰ ইখিনি সময়ৰ ভিতৰত যে ৰাজ্যসভাৰ এপ্ৰুভেল লাগিব ঠিক আছে চাওক আজি ডিক্লেয়াৰ হল ন্যাশনাল এমাৰ্জেন্সি আজি ডিক্লেয়াৰ হল এটা ন্যাশনাল এমাৰ্জেন্সি 1 মাহৰ ভিতৰত পাৰ্লিয়ামেন্টৰ এপ্ৰুভেল লাগিব কিন্তু কথাটো হল যে লোকসভা হয় আগতে ডিজলভ হৈ গল নহলে এই 1 মাহৰ ভিতৰতে লোকসভা কি হল স্থগিত হৈ গল লোকসভা ভংগ হৈ গল ওকে পাৰ্লিয়ামেন্টে কি নকৰিলে হেতুত এপ্ৰুভেলে নিদিলে ন্যাশনাল এমাৰ্জেন্সিত এপ্ৰুভেলে নিদিলে এতিয়া কথাটো হল যে এতিয়া ন্যাশনাল এমাৰ্জেন্সিটো চলিব কিমান টাইম চলিব যেতিয়া নতুনকে যেতিয়া লোকসভাৰ যেতিয়া প্ৰথম মিটিং বহিব লোকসভা নতুনকে আহিব প্ৰথম বৈঠক যেতিয়া বহিব সেই দিনৰ পৰা 30 ডেজলৈকে সাৰ্ভাইভ কৰিব সেই প্ৰথম বৈঠকৰ পৰা 30 ডেজলৈকে আৰু সেই মাজৰ সময়খিনিত ৰাজ্যসভাই তাতে এপ্ৰুভেল দিব বুজি পাইছে হেতু প্ৰেসিডেন্টেড নহয় হেতু এমাৰ্জেন্সি কিয় লাগা নাই কাৰণ চাওক এমাৰ্জেন্সিৰ সিচুৱেশন কন্ডিশনটো চাওক war external aggression armed rebellion হেতু প্ৰেসিডেন্ট স্যাটিসফাই হ'ব লাগিব তেতিয়াহে এনে পটককে এমাৰ্জেন্সি ডিক্লেয়াৰ কৰি নিদিয়ে কাৰণ এমাৰ্জেন্সি যদি ডিক্লেয়াৰ কৰি দিয়ে আপোনালোকৰ ফান্ডামেন্টাল ৰাইটস সব নাইকিয়া হৈ যাব তো প্ৰথমতে এনেকুৱাকে নিদিয়ে একদম যেতিয়া অৱস্থা বেয়া
উপায় নাই তেতিয়াহে দিয়ে কাৰণ নহলে এটা দীঘলীয়া প্ৰসেস এটা আছে তাৰে মাজত থকি কি 1 মান্থ তেনেকুৱা নলয় এটো ম্যাক্সিমাম টাইম হে দিয়া হৈছে যে ইমানৰ ভিতৰত দিবই লাগিব যদি ইমান যদি আৰ্জেন্ট কিবা থাকে পটকে হৈ যায় লোকসভাই দিয়ে বা পাৰ্লিয়ামেন্টে দিয়ে ইয়াতে খালি কি সবতে এটা ম্যাক্সিমাম টাইম থাকে মিনিমাম টাইম থাকে তো সেইখিনি কথাহে ইয়াতে কৈছে বুজি পালে ইয়ালৈকে একো অসুবিধা নাই এই সময়ৰ মাজত ৰাজ্যসভাৰ এপ্ৰুভেল লাগিব ওকে নেক্সট আছে ডিউৰেচন অফ ন্যাশনাল এমাৰ্জেন্সি ন্যাশনাল এমাৰ্জেন্সিটো হৈ গল এতিয়া কথাটো হল যে ডিউৰেচন কিমান টাইম ইন দা অৰিজিনাল কনস্টিটিউশন আমাৰ যোনখন এটো নহয় যে এতিয়া আমি ডুপ্লিকেট কনস্টিটিউশন পাইছো হেতু নহয় এতিয়া এমেন্ড হৈ বহুত বস্তু চেঞ্জেস হল ওকে যোনখন আমাৰ অৰিজিনাল কনস্টিটিউশন আমি যোনখন 1950 ত পাইছিলো সেইখনৰ কথা ইয়াতে কোৱা হৈছে তাত কি আছিলে যেতিয়া এবাৰ পাৰ্লিয়ামেন্টে এপ্ৰুভেল দি দিলে the emergency could remain in operation as long as the executive desired মানে যখন আমাৰ আগৰ যোনখন সংবিধান আছিলে তাতে লিখা আছিলে যে এবাৰ যেতিয়া পাৰ্লিয়ামেন্টে এপ্ৰুভেল দি দিলে হে ন্যাশনাল এমাৰ্জেন্সিটো তেতিয়া হে ন্যাশনাল এমাৰ্জেন্সিটো কন্টিনিউ কৰিব যেতিয়ালৈকে প্ৰেসিডেন্টে নিবিচাৰে হেতু ষ্টপ হোৱাটো ন্যাশনাল এমাৰ্জেন্সি যেতিয়ালৈকে প্ৰেসিডেন্টে নিবিচাৰে ষ্টপ হোৱাটো তেতিয়ালৈকে চলি থাকিব ওকে however কিন্তু 44th constitutional amendment of 1978 or দ্বাৰা provision এটা আনিলে যে periodical approval মানে 6 মাহৰ মুৰে আজি ডিক্লেয়াৰ হল ন্যাশনাল এমাৰ্জেন্সি এতিয়া 6 মাহৰ মুৰে কি লাগিব পাৰ্লিয়ামেন্টাৰী এপ্ৰুভেল লাগিব and can be extended to indefinite period after parliamentary approval তো ন্যাশনাল এমাৰ্জেন্সিৰ কোনো এটো নাই যে এটো 1 বছৰ চলিব 2 বছৰ চলিব তেনেকুৱা নহয় ন্যাশনাল এমাৰ্জেন্সি হ'ব কি যে 6 মাহৰ মুৰে পাৰ্লিয়ামেন্টাৰী এপ্ৰুভেল লৈ থাকিব হে ন্যাশনাল এমাৰ্জেন্সিটো সাপোজ আজি পৰা 6 মাহ পিছত ন্যাশনাল এমাৰ্জেন্সি যদি পাৰ্লিয়ামেন্টে বিচাৰে এপ্ৰুভেল দি দিলে হে এপ্ৰুভেল পোৱাৰ পিছত আৰু সেই দিনাখনৰ পৰা আৰু 6 মাহ পিছত পাৰ্লিয়ামেন্টাৰী এপ্ৰুভেল লাগিব তো তেনেকুৱাকে ইনডিফিনিট পিৰিয়ড চলাই নিব পাৰে বুজি পালে समझ में आया বুজি পাইছে নে নাই মানে এনেকুৱা টাইম নাই 3 বছৰ 4 বছৰ এটো নহয় 6 মাহৰ মুৰে পাৰ্লিয়ামেন্টাৰী এপ্ৰুভেল লাগিব টিল ইনডিফিনিট পিৰিয়ড ওকে নেক্সট আছে ৰিভোকেশন অফ ন্যাশনাল এমাৰ্জেন্সি প্ৰত্যাহাৰ কৰিব পাৰে নেকি ষ্টপ কৰিব পাৰে নেকি ন্যাশনাল এমাৰ্জেন্সি এটো আমি চাও ন্যাশনাল এমাৰ্জেন্সি can be revoked by the president at any time without parliament's approval প্ৰেসিডেন্টে যদি বিচাৰে যে নাই ন্যাশনাল এমাৰ্জেন্সি এতিয়া ষ্টপ কৰাটো ভাল হ'ব হে প্ৰবলেমটো গল ঠিক আছে জিয়ে নহক বা প্ৰেসিডেন্টে ভাবিলে যে নাই ষ্টপ কৰ তেতিয়া প্ৰেসিডেন্টক পাৰ্লিয়ামেন্টৰ এপ্ৰুভেল নালাগে যেনেকৈ আগতে লাগিছিলে মানে স্টাৰ্টিংত লাগিছিলে পাৰ্লিয়ামেন্টাৰী এপ্ৰুভেল তেতিয়াহে ন্যাশনাল এমাৰ্জেন্সি কন্টিনিউ হ'ব কিন্তু যেতিয়া শেষ কৰা টাইমত পাৰ্লিয়ামেন্টৰ কোনো ধৰণৰ এপ্ৰুভেল নালাগে however the following safeguards কিন্তু যদিও নালাগে পাৰ্লিয়ামেন্টাৰী এপ্ৰুভেল কিন্তু 44th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ দ্বাৰা কিছুমান চেঞ্জেস আনিলে কি চেঞ্জেস আনিলে আমি এতিয়া সাম বুজি পাইছে নে এটো এখিনি বুজি পাইছে নে বুজি পাইছে Okay. তো 44th Constitutional Amendment Act দ্বাৰা কি আনিলে চেঞ্জেস আমি চাও if Lok Sabha is in session Lok Sabha আছে সেশনত Lok Sabha এতিয়ালৈকে ভংগ হোৱা নাই মানে আছে and passes a resolution of discontinuing the national emergency আৰু যদি প্ৰস্তাৱ এখন পাস কৰি দিয়ে যে এতিয়া ন্যাশনাল এমাৰ্জেন্সি কন্টিনিউ কৰিব নালাগে ষ্টপ কৰক তেতিয়া কিন্তু প্ৰেসিডেন্টে তেতিয়া ন্যাশনাল এমাৰ্জেন্সি ষ্টপ কৰিবই লাগিব এনে প্ৰেসিডেন্টৰ যেতিয়া ইচ্ছা যাব তেতিয়া প্ৰেসিডেন্টে ৰিভোক কৰি দিব উইদাউট পাৰ্লিয়ামেন্টছ এপ্ৰুভেল কিন্তু যদি লোকসভা যদি সেশনত আছে আৰু লোকসভাই যদি বিচাৰে যে নাই এতিয়া ন্যাশনাল এমাৰ্জেন্সি ষ্টপ কৰক ডিসকন্টিনিউ কৰক তেতিয়া কিন্তু প্ৰেসিডেন্টে ডিসকন্টিনিউ কৰিব লাগিব ঠিক আছে if Lok Sabha is not in session Lok Sabha ইয়াতে আছে আমাৰ কি Lok Sabha যদি সেশনত থাকে আৰু ইয়াতে আছে যদি এটো কন্ডিশন খিনি দিছে যদি Lok Sabha যদি সেশনত নাই তেতিয়া কি হ'ব
মানে এতিয়াও কি সেশনত নাই লোকসভা ভংগ হৈ আছে তো 1/10 অফ দা টোটাল নাম্বাৰ অফ দা মেম্বাৰ্স যিমানখিনি মেম্বাৰ আছিলে লোকসভাৰ তাৰে 1/10 ওকে 1/10 কি কৰিব এটা ৰিটেন নোটিস দিব প্ৰেসিডেন্টক তাৰ পিছত কি হ'ব এটা স্পেশাল সেশন এটা বহিব যে উইদিন 14 ডেজ ফৰ দা পারপাস অফ রিভোকেশন এইখন রিটেন নোটিস দেয়ার 14 ডেজৰ ভিতৰত এটা সেশন বহিব আৰু তাতে মেইন মুদ্দাটো কি হ'ব মেইন ডিসকাশন কি হ'ব রিলেটিং টু ন্যাশনাল ইমার্জেন্সি কি ন্যাশনাল ইমার্জেন্সি রিভোক কৰা হ'ব নে নহয় এই বস্তুটো ফার্স্ট এমার্জেন্সি দিবলে পার্লিয়ামেন্ট এপ্রুভেল লাগিব পার্লিয়ামেন্টারি এপ্রুভেল লাগিব সময়ত নালাগে পার্লিয়ামেন্টারি এপ্রুভেল ওকে এন্ড করার সময়ত নালাগে কিন্তু 44th কনস্টিটিউশনাল অ্যামেন্ডমেন্ট এক্টৰ দ্বাৰা এই দুটা তাতে কন্ডিশন ভৰালে ওকে যদি লোকসভায় যদি বিচাৰে তেতিয়া কিন্তু প্রেসিডেন্টে স্টপ কৰিব লাগিব রিভোক কৰিব লাগিব ঠিক আছে ওকে ওকে এতিয়া কথাটো হল যে এটো কিন্তু খুবই ইম্পর্টেন্ট দে এটো একদম মনোযোগেৰে শুনিব ইয়াতে কি হৈছে ইফেক্ট অন ফান্ডামেন্টাল রাইটসত কি প্ৰভাৱ পৰে চাওক এমার্জেন্সি আমি ক'ব পাৰো তাতটো ইমান ভয়ংকৰ কাম হৈ আছে কিয় এমার্জেন্সি ডিক্লেয়ার কৰি দিয়া নাই কিন্তু এটো এটা ধেমালি কথা নহয় এমার্জেন্সি ডিক্লেয়ার কৰি দিয়াটো কাৰণ এমার্জেন্সি যেটা ডিক্লেয়ার কৰে ন আমাৰ যিখিনি জনসাধাৰণ তেওঁলোকৰ ওপৰত বিৰাটে বহুত বেছি প্ৰভাৱ পৰে হয়নে এতিয়া চাওক কি আমাৰ চাওক ফান্ডামেন্টাল রাইটসটো আমি জানো আমি অলরেডি পঢ়ি আইছো ফান্ডামেন্টাল রাইটস আমাৰ কাৰণে কিমান ইম্পর্টেন্ট হয় এতিয়া চাওক আর্টিকেল 358 আৰু 359 ডেসক্রাইব দ্য ইফেক্ট অফ ন্যাশনাল ইমার্জেন্সি অন ফান্ডামেন্টাল রাইটস আর্টিকেল কেটা মনত ৰাখিব যে কোনটো আর্টিকেলে আমাৰ যে ফান্ডামেন্টাল রাইটস যেতিয়া আমাৰ পৰা লৈ যোৱা হয় ন্যাশনাল ইমার্জেন্সি কোনটো আর্টিকেল সক্রিয় হৈ যায় এটো হৈছে 358 আৰু 359 এতিয়া 358 ত কি আছে আমি চাও 358 ত আছে 358 deals with the suspension of fundamental rights guaranteed under article 19 okay তো 358 ৰ আর্টিকেলৰ আন্ডাৰত আমাৰ আর্টিকেল 19 ত যিমানখিনি ফান্ডামেন্টাল রাইটস আছে ডিউৰিং ন্যাশনাল ইমার্জেন্সি কি হয় সেই রাইটস খিনি আমাৰ পৰা লৈ যোৱা হয় এতিয়া চাওক আর্টিকেল 19 ত কি আছিল ছটা রাইটস আছিল এই মুভমেন্ট আছিল ফ্রিডম আছিল কিমান খিনি আছিল হয়নে নহয় এতিয়া যদি আমি ওটটো যাব নোৱাৰো ঘৰৰ ভিতৰত সোমাই থাকিব লাগিল আমি কি একো কৰিব নোৱাৰো আমি প্রফেশনও আমি কি হৈ যায় আমাৰ কাম কাজ সব স্টপ হৈ যায় কাম কাজ স্টপ হৈ যোৱা মানে কি আমি পইচা নাই আমি ঘৰত এনে বহিব লাগিল তো কি হৈ যায় এই বস্তুবোৰ আর্টিকেল 19 ত যি আছে সব আর্টিকেল 358 ৰ আন্ডাৰত লৈ লোৱা হয় ডিউৰিং national emergency মনত ৰাখিব আৰু আৰ্টিকেল 359 deals with the suspension of other fundamental rights আৰু বাকি যিমান ফান্ডামেন্টাল রাইটস আছে 19 টো এটো আৰ্টিকেলৰ আন্ডাৰত আহি গল আৰ্টিকেল 359 ৰ আন্ডাৰত কি হয় বাকি যিমান ফান্ডামেন্টাল রাইটস আছে সব সাসপেন্ড হৈ থাকে ডিউৰিং ন্যাশনাল ইমার্জেন্সি কিন্তু যোনটো আৰ্টিকেল 20 আৰু 21 ত আছে কনভিকশন অফ অফেন্সেস ঠিক আছে protection against conviction of offenses আমি পাইছিলো আৰু আর্টিকেল 21 ত কি আছিল রাইট টু লাইফ এন্ড পার্সোনাল লিবার্টি এই দুটা আর্টিকেল হে এই দুটা রাইট হে আমাৰ তাত থাকে বাকি যিমানখিনি আছে হেতু কি হয় আর 19 এ লৈ যায় কি 358 আৰু বাকি এইটো আর্টিকেলৰ আন্ডাৰত বাকি সব রাইটস আমাৰ গুছি যায় বুজি পালে মনত ৰাখিব দে এই দুটা আর্টিকেল 358 ৰ আন্ডাৰত যোনটো আর্টিকেল 19 হেতু সাসপেন্ড হৈ থাকে আৰু 358 আৰু 359 ত বাকি গুটেইখিনি খালি হেখিনি সময়ত আমাৰ তাত দুটাই রাইট থাকে আর্টিকেল 21 আৰু 20 protection of conviction for offenses আৰু আর্টিকেল 21 right to life and personal liberty এটা কথাটো হল এই 20 আৰু 21 টো মই অলৰেডি এক্সপ্লেইন কৰি দিছো কি আছিল আমাৰ আপোনালোকে তাতে গৈ চাই লব ওকে এতিয়া চাওক প্রেসিডেন্টস রুল অলপ আগতে কোনোবাই স্টেট এমার্জেন্সিৰ কথা উদিছে প্রেসিডেন্টস রুলক আপুনি স্টেট এমার্জেন্সি কক কনস্টিটিউশনাল এমার্জেন্সি কক একে কথা কেতিয়াবা
ষ্টুডেণ্টক কনফিউজড কৰি দিয়াৰ কাৰণে কি কৰা হয় ষ্টেট এমাৰ্জেঞ্চি বুলি কয় নহলে কনষ্টিটিউচনেল এমাৰ্জেঞ্চি বুলি কয় কিন্তু বুজাব কিন্তু প্ৰেচিডেণ্টছ ৰুলকে ষ্টেট এমাৰ্জেঞ্চি হওক বা কনষ্টিটিউচনেল ওকে The following articles in the Constitution of India provide for carrying on the administration of state in case of failure of constitutional machinery. এতিয়া যোনটো আমি আৰ্টিকেল পঢ়িম সেই আৰ্টিকেল কেইটাই কৈছে কব যে আমাৰ কিহৰ ক্ষেত্ৰত এই এমাৰ্জেঞ্চিটো ডিক্লেয়াৰ হয় এতিয়া চাওক কিয় ইমান ডাঙৰ হৈ গল বাৰু এইখিনি নাইকিয়া হৈ গল যে ওকে যিয়ে নহওক দেখিছে ন ইয়াতে অলপ অলপ আধা আধা গৈছে বাট কথা নাই আপোনালোকক যেতিয়া মই পিডিএফ খন দিম তেতিয়া ঠিকই পাব জুম হৈ থাকিলে কিন্তু নাহিব ওকে তো আন্ডাৰ আৰ্টিকেল 359 সৰি 355 355 এ কি কৈছে it is the duty of the union to ensure that the government of every state is carried on in accordance with the provision of the constitution 355 এ চাই যে আমাৰ ষ্টেটত আমাৰ যিমানখিনি ষ্টেট আছে তাতে যি সৰকাৰ আছে সেই সৰকাৰকে নিজৰ কামকাজবোৰ ভালকে কৰি আছে নে নাই আমাৰ সংবিধানত যি ভাবে আছে যেনেকুৱা প্ৰভিজন দিয়া আছে সেই ভাবে এডমিনিষ্ট্ৰেচনখন চলাই নিব পাৰিছে নে নাই ওকে হেতু কি কৰে এনশিওর কৰে হেতু বস্তু সোৱাচিতা কোনে কৰে আৰ্টিকেল 355 এ hence under this obligation this duty obligation the union can impose president's rule under article 356 তো 355 এ চাই যে হেখন ষ্টেটে নিজৰ কামকাজবোৰ ভালকে কৰি আছে নে নাই এডমিনিষ্ট্ৰেচন ভালকে চলাই আছে নে নাই গভৰ্ণমেন্টে আমাৰ সংবিধানৰ মতে হৈ আছে নে নাই হেতু কিমানে কয় 355 আৰু যদি ভালকে নিব পৰা নাই কনষ্টিটিউশনাল ব্ৰেকডাউন হৈছে এডমিনিষ্ট্ৰেচনখন বেয়া হৈ গৈছে বহুত প্ৰবলেমছ আহিছে জনসাধাৰণৰ সেই কাৰণে সেই পাৰ্টিকুলাৰ ষ্টেটখনত তেতিয়া আন্ডাৰ আৰ্টিকেল 356 প্ৰেসিডেন্টে এই প্ৰেসিডেন্টস ৰুল ইম্পোজ কৰিব পাৰে ইস্যু কৰিব পাৰে বুজি পালে আচ্ছা আৰ্টিকেল 19 নাই নোৱাৰে একো নোৱাৰে সব গুছি যায় খালি 20 আৰু 21 এ থাকে বাকি সেই দুটা আৰ্টিকেল যে আছে সেই কাৰণে ইমান ইজি নহয় আমি কহে যে ইমার্জেন্সি ডিক্লেয়ার কৰি কিয় নিদিয়ে নহয় ইমান ইজি নহয় সব নাইকিয়া হৈ যায় সেই কাৰণে তো কয় ন যে গুটেইখিনি পাৱাৰস ইউনিয়নৰ হাতত গুছি যায় সেই কাৰণে প্ৰথমতে আমি পাইছিলো নে গুটেইখিনি পাৱাৰ ইউনিয়নৰ হাতত গুছি যায় এই জৰুৰীকালীন অৱস্থাত এইটো কাৰণত ন্যাশনাল এমার্জেন্সি প্রেসিডেন্ট এনো প্রেসিডেন্টে ডিক্লেয়ার করে প্রেসিডেন্টে এমার্জেন্সি ডিক্লেয়ার করে কিন্তু এপ্রুভেল লাগে পার্লিয়ামেন্টৰ পাৱাৰ আছে প্ৰেসিডেন্টৰ কিন্তু প্ৰেসিডেন্টে ইস্যুহে কৰিব পাৰে ডিক্লেয়াৰ কৰিব পাৰে কিন্তু এপ্ৰুভেল লাগিব পাৰ্লিয়ামেন্টত কাৰণ কি আমাৰ ইয়াতে পাৰ্লিয়ামেন্টাৰী ফৰ্ম অফ গভৰ্নমেন্ট আছে ওকে বুজি পালে এটু আৰ্টিকেলত কি আছে এটু আৰ্টিকেলত কি আছে বুজি পালে ওকে the president is empowered to make proclamations either on the report of the governor of the concerned state or otherwise এতিয়া এই যে ষ্টেটত যে ইমান ভয়ংকৰ এটা সিচুৱেশন যে হৈ আছে হে বস্তুটো কি হ'ব গভৰ্ণৰে প্ৰেসিডেন্টক জনাব প্ৰেসিডেন্টে ডিক্লেয়াৰ কৰি দিব ওকে প্ৰেসিডেন্টে চাব তাৰ পিছত ডিক্লেয়াৰ কৰিব কিন্তু জনাব কোনে গভৰ্ণৰ গভৰ্ণৰে ৰিপৰ্ট দিব প্ৰেসিডেন্টক কিবা অসুবিধা তালকে জলদি বলো আমাৰ আৰু পঢ়িব আছে এমাৰ্জেন্সি তো বহুত ইম্পৰ্টেন্ট হয় দে আৰু যিকোনো এক্সামতে আপুনি নিদিয়ে কিয় এক্সামে নিদিয়ে কিয় এইখিনিৰ পৰা এই এমাৰ্জেন্সিৰ এইখিনি আহে বহুত ইম্পৰ্টেন্ট হয় কোনে ডিক্লেয়াৰ কৰে কাৰ এপ্ৰুভেল লাগে টাইম পিৰিয়ড কিমান টাইমৰ ভিতৰত এপ্ৰুভেল দিব লাগে পাৰ্লিয়ামেন্টে কোনটো আৰ্টিকেলত কি আছে 356ত কি আছে 352ত কি আছে এইবোৰে কোৱেশ্চন হা পৰম পাৰ্লিয়ামেন্টাৰী যেটো পলিটিক্স এবোৰ বেলেগ কথা কিন্তু আমি যিখিনি আমাৰ নিজৰ কিতাপত আছে আমি এইখিনি পঢ়িম প্ৰেসিডেন্ট ৰুল 356 হা
356 to প্ৰেসিডেন্টস রুলে হয়, স্টেট এমার্জেন্সি হয়, তো 356 হয়। মানে কি হয় 355 আন্ডারত মানে কোয়া হইছে যে চাব চোৱা চিতা কৰিব যে ভালকে ধুনীয়াকে আমাৰ প্ৰভিজন, আমাৰ যোনটো আমাৰ কনষ্টিটিউচনৰ যিখিনি প্ৰভিজন সেইখিনি ভালকে কৰি আছে নে নাই, সেইটো আমাৰ ইউনিয়নৰ ডিউটি। ষ্টেটে কৰি আছে নে নাই, যদি ষ্টেটে কৰি থকা নাই তেনেহলে 356ৰ আন্ডাৰত কি কৰিব পাৰে, প্ৰেসিডেন্টে এই ৰুলটো ডিক্লেয়াৰ কি প্ৰেসিডেন্টস ৰুল ডিক্লেয়াৰ কৰি দিব পাৰে। বুজি পাইছে দীপু? 356 যদি হুদে 356 কি আছে আপোনালোকে স্টেট এমার্জেন্সি প্রেসিডেন্টস রুল বুলিয়ে কব, কিন্তু 355 কি আছে 356 কি আছে এটো চাই লব। ওকে, তো ওকে, আন্ডার আর্টিকেল 365 প্রেসিডেন্টস রুল, এতিয়া চাব দে প্রেসিডেন্টস রুল মানে স্টেট এমার্জেন্সি, ন্যাশনাল এমার্জেন্সি বেলেগ, স্টেট এমার্জেন্সি অর প্রেসিডেন্টস রুল অর কনস্টিটিউশনাল এমার্জেন্সি সেইকেইটা সেম, কিন্তু কনফিউজড নহব। প্রেসিডেন্টৰ রুল এটো থাকিল বুলি সবকেইটাই কিন্তু ইয়াত মিনিংটো নুবুজে। ওকে, তো আন্ডার আর্টিকেল 365 প্রেসিডেন্টস রুল ক্যান বি ইম্পোজড ইফ এনি স্টেট fails to comply with all the directions given by the union or matters it is empowered to। যদি ইউনিয়নে যদি কিবা ডাইৰেকশন দিছে ষ্টেটক আৰু ষ্টেটে সেই বস্তুটো কৰা নাই, ফেল কৰি গৈছে, ডাইৰেকশন খিনি মানা নাই, অমান্য কৰিছে, ইগনোর কৰিছে, তেতিয়াও কিন্তু প্রেসিডেন্টস রুল কি কৰিব পাৰি, ইম্পোজ কৰিব পাৰে আন্ডার আর্টিকেল 365। বুজি পাইছে? বুজি পাইছে? কারণ আমার ইয়াতে কি হয়েছে, কাক গুরুত্বটো দিয়া হয়েছে, আমার ইউনিয়নক গুরুত্বটো দিয়া হয়েছে। তো স্টেটে যদি কিবা নুশুনে, কিবা যদি নামানে, ডাইরেকশন যি দিছে আমার ইউনিয়নে, তো নামানিলে কি কৰিব পাৰে, আকৌ এই সেম রুলটো, এই সেম এমার্জেন্সিটো ডিক্লেয়ার কৰি দিব পাৰে যে স্টেটে নিজৰ কাম ভালকে কৰা নাই, আমি যি ডাইরেকশন দিছো, ইউনিয়নে যি ডাইরেকশন দিছে সেইখিনি কামত ভালকে গুৰুত্ব দিয়া নাই, কৰা নাই, সেইকাৰণে কনস্টিটিউশনাল ব্রেকডাউন হৈছে, মেকানিজম ব্রেকডাউন হৈছে। তো এইবোৰ ৰিজনত ইউনিয়নে কি কৰিব পাৰে, ডিক্লেয়াৰ কৰি দিব পাৰে। বুজি পালে? কিবা অসুবিধা? নো অসুবিধা। ওকে, নেক্সট চাওক, যেনেকে আমি ন্যাশনাল এমার্জেন্সিৰ ক্ষেত্ৰত এপ্ৰুভেল চাইছিলো, স্টেট এমার্জেন্সিৰ ক্ষেত্ৰতো আমাক এপ্ৰুভেল লাগিব। কাৰ এপ্ৰুভেল লাগিব? পাৰ্লিয়ামেন্টৰ। ইয়াতে আমি ফাৰ্ষ্টতে কন্ডিশন 1 পঢ়িম, তাৰপিছত আমি কন্ডিশন 2 পঢ়িম। ওকে, তো কন্ডিশন 1ত কি আছে, within 2 months of the date of the issue of the president's rule proclamation it has to be approved by the both the houses of parliament। 2 মাহৰ ভিতৰত, আজি প্ৰেসিডেন্টস রুল ইম্পোজ হল, এতিয়া আজিৰ পৰা 2 মাহৰ ভিতৰত পার্লামেন্টারি এপ্ৰুভেল লাগিব। However, if the proclamation of emergency is issued, কিন্তু সেম কথা, যদি বোলে এমার্জেন্সি ইস্যু কৰি দিলে কিন্তু লোকসভা ডিজলভ হৈ থাকিল, এতিয়া চাওক আজিৰ পৰা 2 মাহৰ ভিতৰত হ'ব লাগিব, পার্লামেন্টের এপ্ৰুভেল পাব লাগিব, কিন্তু আজিৰ পৰা কি হল, হয় লোকসভা আগতে ডিজলভ হৈ থাকিলে, নহলে বা কি হল লোকসভা এই 2 মাহৰ ভিতৰত যোনটো আমাৰ প্রেসিডেন্টস রুল তাতে এপ্ৰুভেল নিদিয়াকে পার্লামেন্ট বা লোকসভা কি হৈ গল, ডিজলভ হৈ থাকিলে, তেতিয়া কি হ'ব, তেতিয়া আগত আমি যেনেকে পঢ়িছিলো ন্যাশনাল এমার্জেন্সিৰ ক্ষেত্ৰত আমি যেটো পঢ়িছিলো সেম বস্তু ইয়াতেও এপ্লাই হ'ব। এতিয়া চাওক, 2 months without approval, then the proclamation survives until 30 days। যেতিয়া আকৌ নতুন লোকসভাৰ সিটিং বহিব, বৈঠক বহিব, তাৰে পৰা 30 days হে সেই যোনটো এমার্জেন্সি, সেই এমার্জেন্সিটো সার্ভাইভ কৰিব। ঠিক আছে, তাৰ পিছত যদি পার্লামেন্টারি এপ্ৰুভেল পাই গল, লোকসভাই যদি এপ্ৰুভেল দি দিলে, তেতিয়াটো কন্টিনিউ কৰিব। আকৌ যদি নিদিয়ে এপ্ৰুভেল বা বোলে একো একশন নললে, তেতিয়া খালি কি সেই তাৰ পৰা কি 30 days হে সেই এমার্জেন্সিটো সার্ভাইভ কৰিব। কিন্তু সেই যে সার্ভাইভ কৰিব, তাতেও সেই টাইম গ্যাপত কাৰ এপ্ৰুভেল লাগিব, আমাৰ ৰাজ্যসভাৰ এপ্ৰুভেল লাগিব। বুজি পাইছে? সেম বস্তু হয় যে যদি লোকসভা যদি স্থগিত হৈ থাকিলে মানে সেই 2 মাহৰ ভিতৰত বা আগতেই যদি হৈ থাকিলে এপ্ৰুভেল নিদিয়াকে, তো তেতিয়া কি হ'ব, যেতিয়া আকৌ নতুন বৈঠক বহিব লোকসভাৰ, তেতিয়াৰ পৰা 30 days সার্ভাইভ কৰিব সেই এমার্জেন্সিটো। এতিয়া সেই 30 days, সেই যিখিনি গ্যাপ, সেইখিনি সময়ৰ ভিতৰত এই ৰাজ্যসভাই এপ্ৰুভেল দিব লাগিব, এপ্ৰুভ কৰিব লাগিব। ইয়ালৈকে বুজি পাইছে?
समझ में आया मैम लोकसभा स्पेशल मेजॉरिटी द्वारा एप्रुवेल লাগিব परम स्पेशल मेजॉरिटी द्वारा एप्रुवेल লাগিব লোকসভা ডিজলভ লোকসভা যে ভংগ হৈ থাকিল বা লোকসভা কি শেষ হৈ থাকিল 5 বছৰৰ মূৰে মূৰে কি হয় লোকসভা নতুনকে আহে না নাই তো সেইখিনি সময়ত যদি জৰুৰীকালীন অৱস্থা ডিক্লেয়াৰ হয় তেতিয়া কি হ'ব কাৰণ এপ্ৰুভেলটো লাগিবই পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেলটো লাগিবই তো এতিয়া যদি সেই 5 বছৰ সেইখিনি টাইমত বা সেই 5 বছৰ নহতেও কেতিয়াবা লোকসভা ডিজলভ হৈ যাব পাৰে ভংগ হৈ যাব পাৰে তো তেতিয়া কি হ'ব সেই আগতে মানে কৈ থোৱা হৈছে যে বাই চান্স যদি লোকসভা যদি ডিজলভ হৈ থাকে ভংগ হৈ থাকে তেতিয়া কেনেকুৱা প্ৰসেছত যাব লাগিব হে এমাৰ্জেন্সিটো বুজি পাইছে পঢ়িছিলো নে নাই আমি লোকসভা যেতিয়া আমি পাৰ্লিয়ামেন্ট যেতিয়া পঢ়িছিলো তেতিয়া আমি কি পাইছিলো তাতে ডিজলভ পাইছো নে নাই ডিজলভ ইয়েস ওকে বুজি পালে আৰু কোন আছিলে পৰম আপুনি বুজি পাইছে স্পেশাল মেজৰিটি লাগিব ওকে Next আছে duration of president's rule. Duration কিমান হেতু চাম if approved by both the houses যদি দুইটা সদনে যদি approval দি দিলে then president's rule continues for 6 months 6 মাহ চলিব president's rule মানে state emergency কিমান মাহ চলিব 6 মাহ যদি approval দি দিলে an emergency can be extended for maximum period of এতিয়া চাও 6 মাহটো চলিব কিন্তু extend কৰিব পাৰি নে নাই ইয়াতে চাও পাৰি extend কৰিব for a maximum period of 3 years ঠিক আছে within the approval of parliament every 6 months মানে চাওক normally tenure কিমান 6 month duration sorry tenure নহয় duration কিমান 6 month হয় কিন্তু এনেকুৱা অৱস্থা হৈ যাব পাৰে যে 6 month দিও কাম চলা নাই আৰু বেছি সময় দিব লগা বাধ্য হৈ গল তেতিয়া কি হ'ব হে 6 মাহৰ পিছত আৰু কি কৰিব পাৰ্লিয়ামেন্টৰ এপ্ৰুভেল লব পাৰ্লিয়ামেন্টৰ এপ্ৰুভেল লৈ আকৌ 6 মান্থ চলিব তো তেনেকুৱাকে ম্যাক্সিমাম কিমান চলিব 3 ইয়ার্স বুজি পালে যে আজি ডিক্লেয়াৰ হল 6 মাহ চলিল বলে নহয় আৰু লাগিব এমাৰ্জেন্সি স্টেট এমাৰ্জেন্সি তেতিয়া হে 6 মাহ পিছত আকৌ এপ্ৰুভেল লব পাৰ্লিয়ামেন্টৰ তো তেনেকুৱাকে খুব বেছি কিমান ম্যাক্সিমাম টাইম পিৰিয়ড তেনেকুৱাকে এপ্ৰুভেল লৈ যাব পাৰে 3 ইয়ার্স समझ में आया কি হল বুজি পালে সোনকালে কক বুজি পালে আজি কেটা মানৰ নামহে পাই আছো বাকিবোৰ কোড ক্লিয়াৰ কন্টিনিউ মেম ওকে বাকিবোৰ কোড কেটা মানৰ নামহে পাই আছো হাসিনা স্টেট এমার্জেন্সি ডিক্লেয়ার্স আপন হুইচ বেসিস আমি দুটা আর্টিকেল পাইছিলো তথাপিও বাৰু মই এটা থুলমুলকে কৈ দিছো যে যেতিয়া স্টেটৰ যোনটো এডমিনিষ্ট্ৰেশন হেতু যেতিয়া ভালকে নচলিব ওকে বা সেন্টারে কিবা ডাইরেকশন দিছে স্টেটে হেমতে কৰা নাই জিহৰ কাৰণে কনস্টিটিউশনাল ব্ৰেকডাউন হৈছে যে আমাৰ সংবিধানত জি আছে স্টেটে ফলো কৰা নাই এডমিনিষ্ট্ৰেশনখন ভালকে লৈ যাব পৰা নাই স্টেটৰ তো এনেকুৱা সৃষ্টি ক্ৰাইসিস বা এটা ক্ৰিটিক্যাল সমস্যা এটা সৃষ্টি হৈছে সেই কাৰণে কি কৰিব পাৰে প্ৰেসিডেন্টস রুল কি কৰিব পাৰে ইম্পোজ কৰি দিব পাৰে বুজি পাইছে হাসিনা স্টেটে কি কৰিছে স্টেট গভৰ্নমেন্টে নিজৰ কাম কাজবোৰ ভালকে কৰা নাই আমাৰ সংবিধান ফলো কৰা নাই সেন্টাৰৰ পৰা যি ডাইৰেকশন আহিছে হেবোৰো মানা নাই তো এইবোৰ সব ৰিজনত স্টেট এমাৰ্জেন্সি ডিক্লেয়াৰ কৰি দিব পাৰে ওকে ইয়েস বুজি পাইছে সবে ৰিভোকেশন অফ প্ৰেসিডেন্ট রুল প্ৰত্যাহাৰ এটুত কি হ'ব President's rule can be revoked any time after such a proclamation has been made by the subsequent proclamation by the president. যিকোনো সময়তে president's rule
ৰিভোক কৰি দিব পাৰে, কেনসেল কৰি দিব পাৰে। A proclamation of revocation does not require parliamentary approval. স্টাৰ্টিঙত যেনেকে পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল লাগে, এণ্ড কৰাৰ সময়ত তেনেকুৱা পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল নালাগে। প্ৰেজিডেণ্টৰ যেতিয়া মন গৈছে, প্ৰেজিডেণ্টে কি কৰিছে, সেইটো যিকোনো সময়তে সেইটো ৰিভোক কৰি দিছে, কেনসেল কৰি দিছে। বুজি পাইছে? আগৰ দুটা বুজি পাইছে নে নাই? ইয়েছ প্ৰফুল্ল, ইয়েছ, সেইখিনি সময়তো হৈছিলে কৰা। আছাম ষ্টেট লেংগুৱেজ হা পঢ়িছিলো হা, আছামত আমাৰ হেৰিটো লাগিছিলে ষ্টেট এমাৰ্জেঞ্চি, অৰুণাচল প্ৰদেশত নৱম টুকি, নৱম ৰেবিয়া, তেওঁলোকৰ কনষ্টিটিউচনেল মেচিনাৰী তেওঁলোকৰ কি হৈছিলে, ব্ৰেকডাউন হৈছিলে, বিৰাট কেঅটিক চিটুৱেশ্যন হৈছিলে। তো সেইটোৰ ক্ষেত্ৰতো আপোনাৰ অৰুণাচল প্ৰদেশ, নৰ্থ ইষ্ট এইবোৰ হৈছে, বহুত বাৰ হৈছে, নেশ্যনেল বা ষ্টেট বহুত বাৰ হৈছে, তেনেকুৱা ষ্টেটৰ এমাৰ্জেঞ্চিটো বহুত বাৰ হৈছে। ইয়েছ, অ'কে। তো ইয়ালৈকে আকৌ আপোনালোকৰ অসুবিধা নাই। এতিয়া বুজি পালেনে যে কিমান ক্ৰিটিকেল হয়, ইমান ইজি নহয় এমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰি দিয়াটো। তাত আমাৰ কি হ'ব, লাইফবোৰ ষ্টপ হৈ যাব। এই কৰোণা টাইমত মনত আছেনে কি হৈছিলে? সব লাইফবোৰ কি হ'ব, সব ষ্টপ হৈ যাব। অ'কে, অ'কে। এতিয়া চাম আমি ফাইনেন্সিয়েল এমাৰ্জেঞ্চি। ফাইনেন্সিয়েল এমাৰ্জেঞ্চি সুধি দিয়ে যে কোনটো আৰ্টিকলে ফাইনেন্সিয়েল এমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিছে, মানে ডিক্লেয়াৰ কৰে, বা কোনটো আৰ্টিকলৰ আণ্ডাৰত ফাইনেন্সিয়েল এমাৰ্জেঞ্চি পৰে, বা ফাইনেন্সিয়েল এমাৰ্জেঞ্চি এতিয়ালৈকে ডিক্লেয়াৰ কেইবাৰ হৈছে, ক'ত ক'ত হৈছে, এটচেট্ৰা এটচেট্ৰা। অ'কে, তো এতিয়া কথাটো হ'ল আমি এইটো অলপ চাই লওঁ যে যেতিয়াই আমাৰ ইয়াতে কিবা টকা পইচাৰ যোনটো ফাইনেন্সিয়েল ক্ৰাইচিছ হয়, ঠিক আছে, যদি ফাইনেন্সিয়েল যোনটো ষ্টেবিলিটি নাইকিয়া হৈ যায়, টকা পইচাৰ অভাৱ বা দেশখন একদম পিছ পৰি যায়, ফাইনেন্সিয়েলি একদম পিছ পৰি যায় আৰু, ঠিক আছে, সেইটো ক্ষেত্ৰত কি হয়, ফাইনেন্সিয়েল এমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰি দিয়ে। বুজি পাইছে? ইফ দ্য প্ৰেজিডেণ্ট ইজ ছেটিছফাই, প্ৰেজিডেণ্ট ছেটিছফাই হৈছে যে এনেকুৱা এটা চিটুৱেশ্যন আহিছে য'ত ষ্টেবিলিটি নাইকিয়া হৈ গৈছে, ক্ৰেডিট অফ ইণ্ডিয়া, এনি পাৰ্ট অফ টেৰিটৰি অফ ডেট থ্ৰেটেন, প্ৰেজিডেণ্ট মে বাই প্ৰক্লেমেশ্যন মেক আ ফাইনেন্সিয়েল এমাৰ্জেঞ্চি ডিক্লেৰেশ্যন। অ'কে, তাতো কি লাগিব, এপ্ৰুভেল অফ দ্য ফাইনেন্সিয়েল এমাৰ্জেঞ্চি বাই দ্য পাৰ্লিয়ামেণ্ট, এপ্ৰুভেল লাগিব পাৰ্লিয়ামেণ্টৰ। অ'কে, ইয়াতো আমি কি পাইছো, কণ্ডিশ্যন পাইছো। কি কণ্ডিশ্যন পাইছো, উইদিন 2 months of the date of issue of financial emergency proclamation it has to be approved by both the houses of parliament. তো ইয়াৰেও কি হৈ যায়, 2 মাহৰ ভিতৰত কি লাগিব, এপ্ৰুভেল লাগিব। However, if the proclamation of emergency is issued, same thing, যদি ইস্যু কৰি দিলে প্ৰেজিডেণ্টে কিন্তু লোকসভা কি হৈ থাকিল, ডিজলভ হৈ থাকিল, স্থগিত হৈ থাকিলে, তেতিয়া কি হ'ব, 2 মাহ, উইদিন 2 months উইদাউট এপ্ৰুভেল, দেন দ্য প্ৰক্লেমেশ্যন চাৰ্ভাইভ। চেম কথা, 2 মাহৰ ভিতৰত যদি তেনেকুৱা হৈ থাকিলে, এপ্ৰুভেলে নিদিলে, তেতিয়া কি, নতুন যেতিয়া লোকসভা বহিব তাৰে 30 days, অ'কে, 30 days টাইম পিৰিয়ড থাকিব নতুন লোকসভা বহাৰ পৰা, আৰু সেই মাজৰ সময়খিনিত এপ্ৰুভেল লাগিব আৰু লোকসভাৰ, আৰু এই যে কণ্টিনিউ কৰিব যে সেই 30 days, তাতে কাৰ এপ্ৰুভেল লাগিব, তাতে ক'ত গ'ল আমাৰ ৰাজ্যসভা, এই ৰাজ্যসভাৰ এপ্ৰুভেল লাগিব। বুজি পালে? 30 daysৰ পিছত অট'মেটিকেলি এমাৰ্জেঞ্চি নাইকিয়া হৈ যাব, চাৰ্ভাইভ খালি সিমান টাইমে কৰিব। কিন্তু যদি লোকসভাৰ যদি এপ্ৰুভেল পাই গ'ল, তেতিয়া কিন্তু আৰু কণ্টিনিউ কৰিব, সেইটো বেলেগ কথা, কিন্তু নৰ্মেল হৈছে এইটো ৰুল। বুজি পাইছে? কিবা অসুবিধা? ইয়েছ, প্ৰেজিডেণ্টেতো কৈ দিলে যে আমি এতিয়া এমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিম, কিন্তু সেই যে ডিক্লেৰেশ্যন, সেই যোনটো প্ৰক্লেমেশ্যনটো, ডিক্লেৰেশ্যনটোত তাৰে এপ্ৰুভেল লাগিব পাৰ্লিয়ামেণ্ট। পাৰ্লিয়ামেণ্টৰ পিছত আহি যায় এপ্ৰুভেল, আগতে প্ৰেজিডেণ্ট ছেটিছফাই হ'ব লাগিব বা প্ৰেজিডেণ্টে গম পাব লাগিব এনেকুৱা হ'ল, তাৰ পিছতহে এপ্ৰুভেল লাগিব। এপ্ৰুভেল অহাৰ পিছত এমাৰ্জেঞ্চি, এই যিখিনি আমি পঢ়িলো সেইখিনি কণ্টিনিউ হ'ব। বুজি পাইছে? হা,
উইদিন 2 মান্থ প্ৰথমটোত আমি 1 মান্থ পাইছিলো বাকি দুটাত আমি 2 মান্থ পাইছো আৰু এই ডেটটো মনত থাকিব এই কেইটা ডেট 30 কিবা অসুবিধা ৰাজ্যসভা টাইম পিৰিয়ড বুলি নহয় ৰাজ্যসভাই কি কৰিব এই 30 ডেজ যে ৰখি গল যে এপ্ৰুভেলটো এতিয়ালৈকে পোৱা নাই মেক্সিমাম টাইম পিৰিয়ড কি আছিলে যে লোকসভা নতুনকে যেতিয়া বৈঠক বহিব তাৰ পৰা কি 30 ডেজ হে কি কৰিব এই এমাৰ্জেন্সিটো সাৰ্ভাইভ কৰিব হয়নে এই যে 30 ডেজ এই টাইম পিৰিয়ডটো যোনটো এই গ্যাপ এটা থাকিল নে নাই 30 ডেজ বা 30 ডেজৰ আগৰ সময়খিনি যিখিনি সময়ত লোকসভা বহা নাছিলে ফাৰ্ষ্ট সিটিং বহা নাছিলে কাৰোবাৰটো এপ্ৰুভেল লাগিব তেতিয়া এই যোনটো গ্যাপটো যেতিয়ালৈকে নতুন লোকসভা বহি হেইটোত এপ্ৰুভেল নিদিয়ে সেই গ্যাপটোৰ মাজত কি কৰিব ৰাজ্যসভাই এপ্ৰুভেল দিব বুজি পাইছে যেতিয়ালৈকে লোকসভাৰ এপ্ৰুভেল নাহে বা সেই 30 ডেজ পিছত তো এনেও নিজে নিজেটো নাইকিয়া হৈ যাব এমাৰ্জেন্সি সাৰ্ভাইভ 30 ডেজে কৰিব এই গোটেই সময়খিনিত ভংগ হোৱাৰ পৰা এই নতুন বৈঠক বহা বা যিমানখিনি সময় পিৰিয়ড সেই টাইম গ্যাপত কোনে এপ্ৰুভেল দিব লাগিব ৰাজ্যসভাই বুজি পাইছে পৰম হা কাৰণ কিয় লোকসভাটো নাথাকে আৰু লোকসভাটোতো এপ্ৰুভেল লাগিবই লাগিব কাৰণ আমাৰ ইয়াতে কি হয় পাৰ্লিয়ামেন্ট ইম্পৰ্টেন্ট হয় তাতে আৰু লোকসভাটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ লোকসভাই ডেমক্ৰেসি ৰিপ্ৰেজেন্ট কৰে হয় না নহয় তো এই কাৰণে লোকসভাৰো এই মানে এটো এপ্ৰুভেলটো মাষ্ট তাৰে আগৰ সেই টাইম পিৰিয়ড খিনি ৰাজ্যসভাই দি থাকিব yes পিছত ফাইনেল এপ্ৰুভেলটো লোকসভাই দিব বুজি পালে Duration of financial emergency. Once approved by the parliament, the financial emergency remains till it is revoked. যেতিয়ালৈকে এটো ক্যান্সেল কৰা নহয় ফাইনান্সিয়াল এমাৰ্জেন্সি চলি যাই থাকিব ইয়াতে কোনো ধৰণৰ লিমিটেশন নাই সুধিব পাৰে ডিউৰেশন কিমান লিমিটেশন কিমান তো মনত ৰাখিব আগৰ কেটা যেনেকে আছিল ফাইনান্সিয়াল এমাৰ্জেন্সিত কোনো লিমিটেশন নাই এন্ড ৰিপিটেড পাৰ্লিয়ামেন্টাৰী এপ্ৰুভেল ইজ অলসো নট ৰিকোয়াৰ্ড বাকিবোৰ যেনেকা 6 মাহৰ মুৰে মুৰে তেনেকুৱাকে এপ্ৰুভেল লব লাগে পাৰ্লিয়ামেন্টৰ কিন্তু ফাইনান্সিয়াল এমাৰ্জেন্সিৰ ক্ষেত্ৰত হেতু নাই যেতিয়া মন যায় তেতিয়া কি কৰিব পাৰে ৰিভোক বা ক্যান্সেল কৰি দিব পাৰে আৰু তেনেকুৱা কোনো ডিউৰেশন নাই যে ইমান বছৰ চলিব তেনেকুৱা একো নাই আৰু ফাইনান্সিয়াল এমাৰ্জেন্সি কন্টিনিউ কৰিব হলেও বাকিবোৰত যেনেকে পাৰ্লিয়ামেন্টাৰী এপ্ৰুভেল লৈ যাই থাকিব লাগিব ছমাহৰ মুৰে মুৰে কিন্তু এটো ফাইনান্সিয়ালৰ ক্ষেত্ৰত সেই বস্তুটো নালাগে ৰিপিটেড পাৰ্লিয়ামেন্টাৰী এপ্ৰুভেল ইজ নট ৰিকোয়াৰ্ড বুজি পাইছে কিবা অসুবিধা বুজি পাইছে ওকে এতিয়া চাও স্টেট আৰু ন্যাশনাল এমাৰ্জেন্সি তেনেকে ডিক্লেয়াৰ হৈছে ফাইনান্সিয়াল এমাৰ্জেন্সি এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই ওকে কোটো ডিক্লেয়াৰ হোৱা নাই ফাইনান্সিয়াল এমাৰ্জেন্সি তো এইখিনি মনত ৰাখিব ইয়াত কিবা অসুবিধা কোনোবাই যদি এতিয়া আপোনালোক কয় এমাৰ্জেন্সি ডিক্লেয়াৰ কৰিব লাগে দেখত অমুক হৈছে তামুক হৈছে তেতিয়া এইখন আপুনি পঢ়াই দিব আপোনালোকৰ ৰিভিজন হৈ যাব সেই মানুহজনে বুজি পাব যে ইমান সহজ নহয় যিমান দেখি সহজ নামটোহে জৰুৰীকালীন অৱস্থা কিন্তু এই প্ৰসেস দেখিছে নহয় কি প্ৰসেস কিবা অসুবিধা চিন্তিত হৈ গল নেকি কি ভাবিছে কিবা চিন্তিত বাকিবোৰেতো বাটে নিদিলে এতিয়া বুজি পাইছে নে নাই মই এতিয়া কেনেকে গম পাম বাৰু এখানে ফাইনান্সিয়াল এমাৰ্জেন্সিত আপোনাৰ যেতিয়া হৈ যায় না কেতিয়াবা দেশৰ যে দিৱালা নিকাল গয়া বুলি কয় বেংক্ৰাপ্ট হৈ যোৱা বা দিৱালা নিকাল গয়া যে পইচা ফাইনান্সিয়ালি একদম ষ্টেবিলিটি নাইকিয়া হৈ গৈছে সেই ক্ষেত্ৰত ফাইনান্সিয়াল এমাৰ্জেন্সি ডিক্লেয়াৰ কৰি দিয়ে বস্তু এক্সপেন্ডিচাৰো কমাই দিব লাগিব হা সব যি যি কৰিছে ন ইয়াতে সব নাইকিয়া হৈ যায়
রাকেশ, রিতা, রক্তিম, 0044 মুনু নার্জারি, অঙ্কুর, বিজয়। এটা আভাস দিয়কচোন দীপু, কিহৰ আভাস লাগে? ওকে, বেংকো লিমিট লগা চব চব একদম বিৰাট ভয়ংকৰ ভাৱে লিমিটেশ্যন লাগি যায়। আমি একো ফ্ৰীলি এতিয়া যেনেকা আমি যাব পাৰিছো, খাব পাৰিছো, অমুক দাম বাঢ়ি যায়, কিবা হয়, ঢেৰ বহুত প্ৰব্লেম আহি যায়। কিন্তু ভগৱানৰ কৃপাত আমাৰ দেশত এতিয়ালৈকে কি অহা নাই, ফাইনেন্সিয়েল এমাৰ্জেঞ্চি অহা নাই। হা, নেশ্যনেল ষ্টেট আহিছে, ষ্টেটো বহুতবাৰ হৈছে, কিন্তু এৰি হোৱা নাই। হা, চবতে লিমিট লগাই দিব, চবতে দিব, চবতে চব ফালৰ পৰা আমাক বান্ধি ৰাখিব মানে। পইচা নাথাকিলে বেংকৰ পৰা ওলাব কি? লিমিটটো লগাই দিবই লাগিব না। বেংকতে যদি পইচা নাথাকে লগাব কি? কাগজ উলিয়াব? ঠিক আছে, বুজিলে এইখিনি? ইয়ালৈকে একো অসুবিধা নাই তো? আজিলৈকে শেষ কৰো, বিদায় মাঙো, যাব হৈছে। কালি আকৌ আহিম 4টা বজাত। বেছি নাই, আমাৰ শেষ হ'ব হৈছে আৰু কেইটামান চেপ্টাৰহে আছে। আপোনালোকে ৰিভিজন দি আছে নে নাই? নে মই খালি পঢ়াই গৈছো, আপোনালোকে একো পঢ়া নাই? হা, এতিয়া চাওক, বেংকৰ পৰা যদি পইচা ওলাব নোৱাৰে, কিবা যদি লিমিট লগাই দিয়ে, আপুনি যাই পেলাই বাহিৰত কৰিব কি? বাহিৰত গ'লেতো খৰচা হ'ব, খাব কি, কৰিব কি? চব নাইকিয়া হৈ থাকিবচোন, আজাদী নাইকিয়া হৈ থাকিব। জল্দি শেষ হ'ব, মনটো ভাল লাগি আছে। হা, শেষ হৈ যাব, প্ৰব্লেম নাই। আপোনালোকে তাৰপিছত নিজৰ যিমান মন যায় 10 বাৰ 20 বাৰ ৰিভিজন দি থাকিব। আচ্ছা, ঠিক আছে তেনেহ'লে এতিয়া বিদায় মাগিছো। আমি কালি আকৌ 4টা বজাত লগ পাম। এইখিনি মই দি দিম আপোনালোকক, PDF কৰি দি দিম, আপোনালোকে চাই ল'ব, ৰিভিজন দি থাকিব। আৰু মই ইয়াতে ক্লাছটো এণ্ড কৰাৰ লগে লগে ৰেটিংছ আহিব, আশা কৰিছো 5 পাম। সেইটো ৰেকৰ্ডিঙে হওক, সেইটো লাইভ ক্লাছেছতে হওক, চবে ৰেটিংছ কৰিব। অ'কে, তেতিয়া গম পাম যে ঠিকে গৈ আছো নে নাই। আৰু যদি কিবা প্ৰব্লেম হয়, কাইণ্ডলি লেট মি নো। মোৰ নাম্বাৰটোতো আছে আপোনালোকৰ তাত, তো লেট মি নো। আৰু কি আছে, এটিএম হা, সেইটো হয় অৱশ্যে। সেইখিনি সময়তো বহুত প্ৰব্লেম হৈছিলে। বাৰু ঠিক আছে, কিবা অসুবিধা থাকিলে আপোনালোকে মোক জনাব। অ'কে, থেংক ইউ, টেক কেয়াৰ এণ্ড বাই।